ধৰ্ম বৰ্ণ ভাষা ভাষী সমবয়লৈ সকলোকে মোৰ ইংৰাজী নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মাঘ বিহু আহি আছে, মাঘ বিহুৰ বাবেও মই একেষাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি একতাৰ মূল মন্ত্ৰৰে, অনৈক্যতাৰ মূল মন্ত্ৰৰে আমি অসমখন আগুৱাই নিব লাগিব। ভাৰতবৰ্ষৰ মাজত বুকুত থকা অসমখনৰ প্ৰতিচ্ছবি আমি ভালকৈ দাঙি ধৰিব লাগিব। ঐক্য শান্তি প্ৰগতি আমি বাট ওলাই যাব লাগিব। ইয়াৰ উপৰিও আমি প্ৰগতি দিশত, তিনিচুকীয়াৰ প্ৰগতি দিশত নতুন চিন্তাৰে নতুন কথাৰে আমি আগবাঢ়ি যাব লাগিব, যাতে তিনিচুকীয়াখন আমি সুন্দৰ এখন তিনিচুকীয়া আমি দিব পাৰোঁ। সকলোৱে আমি প্ৰচেষ্টা ৰাখিব লাগিব, ৰাইজৰ সহযোগ আগবঢ়াব লাগিব। ৰাইজৰলৈ আহ্বান যে আমি সকলোৱে আমাৰ প্ৰগতিৰ বিষয়ে আমি একতাৰে যাতে আগবাঢ়িব পাৰোঁ, তাতে এটা আমি মঞ্চ তৈয়াৰ কৰিব লাগিব তিনিচুকীয়াত। যিহেতু আমি তিনিচুকীয়াত বহুত কাম কৰিব বাকী আছে। তিনিচুকীয়াখনত আমাৰ বহুত সমস্যা আছে। সমস্যাৰ আজি এখন ভিছন প্লেন কৰিব লাগিব। আমি 50 বছৰৰ বাবে তিনিচুকীয়াখন ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগিব। ইতিমধ্যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণে 50 বছৰৰ পৰিকল্পনা হাতত ৰাখিছে আৰু 50 বছৰ পৰিকল্পনা ইতিমধ্যে আমাৰ চৰকাৰীভাৱে অনুমোদন লাভ কৰিছে আৰু সেই অনুমোদনৰ মতে আমি প্ৰশাসন যন্ত্ৰ আৰু আমি ৰাইজৰ লগত সহযোগেৰে আমি তিনিচুকীয়াখন উন্নয়ন কৰিব পাৰোঁ, তাৰে আমি কামনা হাতত ৰাখিছোঁ। আৰু ভৱিষ্যতে আমি সকলোৱে একেলগে আমি আগবাঢ়ি যাম বুলি আমি অসমৰ প্ৰগতিৰ দিশটো আমি লগতে তিনিচুকীয়াৰ প্ৰগতিৰ দিশটো আমি সদায় চোকা দৃষ্টি ৰাখিম আৰু আমাৰ অসমৰ চৰকাৰে যথেষ্ট আমাক সহায় কৰিব বুলি আমি আশাবাদী। অসম চৰকাৰে ইতিমধ্যে আমাৰ তিনিচুকীয়া উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰজেক্ট লৈছে আৰু উন্নয়নৰ কাৰণে অসম চৰকাৰত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ তিনিচুকীয়াৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰিছে। আমি তৎকালীনভাৱে এই পেকেজসমূহ পাম বুলি আমি আশাবাদী। ধন্যবাদ।